Hey guys, যদিহে পোনপ্ৰথমবাৰৰ বাবে আমাৰ চেনেলটো চাই আছে, প্লিজ চেনেলটো সাবস্ক্ৰাইব কৰি কাষতে থকা বেল আইকনটো প্ৰেছ কৰি অল কৰি দিবলৈ নাপাহৰিব। ৰাজধানী থিয়েটাৰত নন্দিনী কাশ্যপৰ স্থান সলনি কৰা হ'ল। পিছে কোনে ল'লে নন্দিনী কাশ্যপৰ স্থান সবিশেষ জানিব পাৰিব আজি এই ভিডিঅ'টোৰ মাধ্যমেৰে। গতিকে ভিডিঅ'টো অলপো স্কিপ নকৰাকৈ শেষলৈকে চাই থাকিব বুলি আশা কৰিলোঁ। নন্দিনী কাশ্যপৰ স্থান ল'লে জনপ্ৰিয় অভিনেত্ৰী দেৱাশ্ৰী দাসে। নন্দিনী সলনি এইবাৰ ৰাজধানী থিয়েটাৰত দেখা পাব অসমৰ জনপ্ৰিয় অভিনেত্ৰী দেৱাশ্ৰী দাসক। বাহিৰ কৰি দিয়া হয় অভিনেত্ৰী নন্দিনী কাশ্যপক। এতিয়াৰ পৰা ৰাজধানী থিয়েটাৰত নতুন মুখ অভিনেত্ৰী দেৱাশ্ৰী দাস। নন্দিনীৰ দুৰ্ঘটনাৰ পাছতেই থিয়েটাৰত কৰ্তৃপক্ষই 2 বছৰীয়া চুক্তি বাতিল কৰে অভিনেত্ৰী নন্দিনী কাশ্যপৰ লগত। আপোনালোকে বাৰু নন্দিনী কাশ্যপৰ স্থান দেৱাশ্ৰী দাসক ৰাজধানী থিয়েটাৰত লোৱাটো কেনেকুৱা পাইছে কমেণ্ট কৰি জনাবচোন। আমাৰ আজি ভিডিঅ'টো আছিল ইমানেই। আজিলৈ বাই বাই। মৰম খানি দিম তোমাৰে দেহত সপোনত আঁকি দিম প্ৰতি পদকত ইয়াৰে কোণত ভৈৰম তোমাৰে দি